ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতা 2025-26 বৰ্ষৰ বাবে ৰাজমুকুট থিয়েটাৰে মুকলি আখৰা শিবিৰ নাট্যনগৰী পাঠশালাৰ বনগাঁৱত আজিৰে পৰা আৰম্ভ হৈছে অসমৰ ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ নাট্য দল ৰাজমুকুট থিয়েটাৰৰ নাট্য যাত্ৰা তিনিখন ভিন্নধৰ্মী নাটকেৰে মঞ্চ কপাবলৈ সাজু ৰাজমুকুট থিয়েটাৰ জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজ কৃষ্ণমণি নাথ ভাস্কৰ বৰ্মন চিন্ময় কটকী কবিতা চুতীয়া আশাৰিয়া ফুকন সহ এডাল জনপ্ৰিয় নাট্য যোদ্ধা এবাৰ আগবাঢ়িছে ৰাজমুকুট থিয়েটাৰ আজি 10ম বৰ্ষৰ বাবে আখৰা শিবিৰ মুকলি হ'ল জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্য দল ৰাজমুকুট থিয়েটাৰৰ এবাৰ ৰাজমুকুট থিয়েটাৰে প্ৰেক্ষাগৃহৰ পৰিৱৰ্তে কাৰিকৰী কৌশল প্ৰয়োগেৰে কুৰুক্ষেত্ৰৰ মাজত নাট মঞ্চস্থ কৰাৰ কথা প্ৰযোজক মানৱ কলিতাই মন্তব্য কৰিছে আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক পোনপ্ৰথমে সেৱা জনাইছোঁ আৰু আমাৰ এই বৰ্ষৰ ৰাজমুকুট থিয়েটাৰ চাবলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ আখৰা অলৰেডি আৰম্ভ হৈ গৈছে কাইলৈৰ পৰা আমাৰ গ্ৰাউণ্ডত ৰিহাৰ্চেল ষ্টাৰ্ট হ'ব গতিকে কেনেকুৱা ধৰণৰ কাহিনী কেনেকুৱা ধৰণৰ চৰিত্ৰ অভিনয় কৰিবলৈ পাম তাকে এটা লৈ পেলাই এটা এক্সাইটমেণ্ট এটা হৈ আছে আৰু এইবাৰ যিহেতু টিমটো আমাৰ বিৰাট ষ্ট্ৰং টিম এটা বিৰাট বলিষ্ঠ টিম এটা গতিকে ভাল লাগিব বুলি আশা কৰিছোঁ আৰু মোৰ যিহেতু এইবাৰ তৃতীয় বৰ্ষ বিগত 2 বছৰত আপোনালোকে যথেষ্টখিনি মৰম দিলে আৰু এই বৰ্ষও মৰম দিব বুলি মানে তুমি কনফাৰ্ম আৰু মই নিজে জানো যে মৰম দিব আপোনালোকে আৰু ধন্যবাদ এনেকৈ আপোনালোকে আমাক উৎসাহ দি যাব ভাল ভাল নাটক দি যাম বুলি আপোনালোকক কথা দিছোঁ এইবাৰ মোৰ ৰাজমুকুটত দ্বিতীয় বৰ্ষ ভাল লাগি আছে এই 10ম বৰ্ষত ভৰি দিছে ৰাজমুকুট পৰিয়াল গতিকে এই 10ম বৰ্ষত ময়ো আছোঁ তাতে সেইটোৱে ভাল লাগি আছে আৰু এইবাৰ 3খন ধুনীয়া ধুনীয়া নাটক আহি আছে আপোনালোকৰ ওচৰলৈ 2খন হ'ল অভিজিত ভট্টাচাৰ্যৰ মহাভাৰতৰ শেষ অধ্যায় আৰু এখন হ'ল এইখন মাজৰাতিৰ ৰজা আৰু পল্লৱদাৰ এখন আছে সেইখন হ'ল মৰমতীৰ মহলদাৰ এই 3খন ধুনীয়া ধুনীয়া নাটক লৈ আমি আহি আছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকে যোৱা বছৰৰ নিচিনাকৈ আকৌ এই বছৰো আঁকোৱালি লয় আৰু প্ৰত্যেক বছৰৰ নিচিনাকৈ এই বছৰো ৰাজমুকুট থিয়েটাৰে নতুনত্ব কিবা এটা লৈ আহিব তাকে চাবলৈ ৰৈ আছোঁ আমিও ৰৈ আছোঁ আপোনালোকেও ৰৈ থাকক 2025-26 নাট্যবৰ্ষৰ বাবে আজি আমাৰ এটা শুভ দিন শুভ মুহূৰ্ত আজি দিনটোৰ পৰাই আমি 25-26 নাট্যবৰ্ষৰ বাবে নাট্য আৰম্ভণি আৰম্ভ কৰিলোঁ এইবেলি আমি 3খনকৈ নাটক লৈ পেলাই অসমবাসীৰ ওচৰলৈ যাম অভিজিত ভট্টাচাৰ্যৰ দেৱৰ দ্বাৰা ৰচিত আৰু ৰাজেশ বিহাৰ দ্বাৰা পৰিচালিত নাট এই বছৰৰ সৰ্বাতকৈ চৰ্চিত নাট হৈছে মহাভাৰতৰ শেষ অধ্যায় যিখন নাটকত মানে মহাভাৰত নেদেখিলেও মহাভাৰত টাইপ দেখিব তাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা আমি কৰিম লগতে আছে মাজৰাতি ৰজা সেইখন অভিজিত দাৰ দ্বাৰাই ৰচিত আৰু ৰাজেশ বিহাৰ দ্বাৰা পৰিচালিত লগতে পল্লৱ পৱন ৰাজমুকুট থিয়েটাৰত নতুনকৈ সংযোজন হৈছে নাট্যকাৰ তেওঁৰ নাটকৰ নাম হৈছে মৰমতীৰ মহলদাৰ আৰু এই 3খন নাটক লৈ আৰু এডল নাট্যযোদ্ধা লৈ পেলাই আমি এইবেলি অসমবাসীৰ ওচৰলৈ যাম বুলি আমি আজিৰে পৰা মূৰত মূৰ বান্ধি পেলাই শিৰত আমি আগুৱাই আছোঁ ব্যুৰ ৰিপৰ্ট এণ্ড ইনফৰমেশ্যন